হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ এটা ডাঙৰ খবৰ আহিছে যে কাইলৈ ৰাতিপুৱা 11 বজাত ঘোষণা হ'ব HS ৰিজাল্ট। 6 মে'ত শেষ। HS ৰিজাল্ট 2024 আৰ্টছ অৰ্থাৎ কলা শাখাৰ ছাত্ৰসকললৈ ডাঙৰ সুখবৰ আহিছে। আপোনালোকে ডেছক্ৰিপশ্যনত এছামিজ জবছ নিউজ ৱেবছাইটৰ লিংকটো পাব। ইয়াতে অহাৰ পিছত আপোনালোকে গম পাব যে HS ৰিজাল্ট চেক কৰিবলৈ আপোনালোকক ৰোল আৰু নাম্বাৰটো লাগিব। আৰু টোটেল 9টা ৱেবছাইটত HS ৰিজাল্ট আপোনালোকে চেক কৰিব পাৰিব। যিবোৰ লিংকছ নেকি ৰিজাল্ট অহাৰ 1 ঘণ্টা আগতে আমাৰ ৱেবছাইটত কি কৰি দিয়া হ'ব, মুকলি কৰি দিয়া হ'ব। আপোনালোকে আহি এই ৱেবছাইটটো হোম পেজত আপোনালোকৰ ৰাখি ল'ব। এতিয়া কথা হ'ল, এইবাৰ HS এক্সামত টোটেল 2,80,216 ষ্টুডেণ্টছ বহিছিলে। তাৰে ভিতৰত আটাইতকৈ বেছি আৰ্টছ অৰ্থাৎ কলা শাখাৰ ষ্টুডেণ্ট আছিলে। আৰু এই কলা শাখাৰ প্ৰায় 99% ল'ৰা ছোৱালী পাছ হোৱা বুলি ইতিমধ্যে গম পোৱা গৈছে। যিসকলে ছিংগুল মাৰ্ক পাইছে 1, 2, 3, 4, 7, 8, 9লৈকে তেওঁলোকক ফেইল কৰাই দিয়া হৈছে। বাকী সকলোকে পাছ কৰাই দিয়া হৈছে কলা শাখাৰ বুলি গম পোৱা গৈছে। আনহাতে কমাৰ্চৰ প্ৰায় 90% ল'ৰা ছোৱালী পাছ হৈছে বুলি গম পোৱা গৈছে। আৰু ছায়েন্সৰ প্ৰায় 80% ল'ৰা ছোৱালীয়ে পাছ হৈছে বুলি গম পোৱা গৈছে। গতিকে যদি চাবলৈ যোৱা যায়, যিখিনি নেকি কলা শাখাৰ ষ্টুডেণ্ট আছে তেওঁলোকলৈ এইটো এটা বহুত বেছি সুখবৰ হয়। ৰিজাল্ট যিকোনো মুহূৰ্তত আহিব পাৰে। অহাৰ লগে লগে মই গম পাম, যিহেতু মই মুখ্যমন্ত্ৰী মহোদয়ৰ টুইটাৰ একাউণ্ট হওক বা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট হওক, প্ৰতি মিনিটে ছেকেণ্ডে চেক কৰি থাকোঁ। গতিকে আপোনালোকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰে, তেতিয়াহ'লে কি হ'ব, ৰিজাল্ট অহাৰ লগে লগে মই ভিডিঅ' আগবঢ়াম, আপোনালোকে তৎক্ষণাত গম পাব। তৎক্ষণাত ছাৰ্ভাৰ বেয়া নহওঁতেই ৰিজাল্টটো চাব পাৰিব। বেল আইকনটো প্ৰেছ কৰিব কিন্তু। আৰু কাইলৈ 3 মে'ত 11 বজাত ৰিজাল্টটো অহাৰ সম্ভাৱনা আছে। কাইলৈ 3 মে'ত যদি নাহেও, তেতিয়াহ'লে 4 মে'ত ৰিজাল্টটো আহিব ৰাতিপুৱাতে ঠিক 11 মান বজাতে। কিন্তু 4 মে'ত যদি নাহে, 5 মে'ত ৰিজাল্টটো নাহেই। 5 মে'ত অহাৰ কোনো সম্ভাৱনা নাই। কিন্তু একেবাৰে 6 মে'ত খাটাং। 6 মে'ৰ পিছত আৰু কোনো ধৰণৰ ডেট নাথাকে। 6 মে'ত একদম 100% চিয়'ৰ হৈ আছে। কাইলৈ যদি 11 বজাত নাহে, 6 মে'ত ৰিজাল্ট আহিব। তো আপোনালোকে যিকোনো মুহূৰ্ততে ৰিজাল্ট আহিলে পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।